আজিও আমাৰ পাৰ্লাৰ এখনত গোটেই ডিব্ৰুগড়ৰ ভিতৰত অকল 100 টকাত ইউনিচেক্স চেলুন কোনো ইউনিচেক্স চেলুনত 100 টকাত চলি নাকাটে মিনিমাম 200 টকাৰ ওপৰত কাটে বহুত ভাল লাগিছে অভিজিত ইয়াত আহিলোঁ কাৰণ এতিয়া ল'ৰা ছোৱালীখিনিয়ে মানে ধুনীয়াকৈ শিকিব পাৰিব যিসকলৰ মন আছে তেওঁৰ টেনশ্যন নাই মানে দূৰত শিকিব যাব কাৰণে ডিব্ৰুগড়তে ধুনীয়াকৈ শিকিব পাৰিব সকলোৱে আপোনালোক দেখুৱাই দিছোঁ এইফালে চাই ল'ব পাৰে হেয়াৰ ষ্টাইলিষ্ট মেকআপ আৰ্টিষ্ট বিউটিচিয়ান নেইল এক্সটেনশ্যন যদি এনেকুৱা ধৰণৰ কোৰ্চখিনি যদি আপোনালোকে কৰিম বুলি ভাবে তেন্তে 3 মান্থৰ পৰা ষ্টাৰ্টিং হৈ গৈছে 3 মান্থৰ পৰা ষ্টাৰ্টিং আছে প্ৰায় বছৰলৈকে আছে আচ্ছা আৰু আমাৰ লগত ভাল ট্ৰেইনাৰো আছে আৰু আমি এখন ভেলিড উইথ গড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন প্ৰভাইড কৰিব পাৰিম আজিকালি আচলতে নিবনুৱা সমস্যাতে আচলতে মানুহবিলাক আচলতে ভোগা দেখা যায় মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি কি কৰিম তো এনেকুৱা ধৰণৰ এনেকুৱা লাগে এইবিলাক বহুত ডিমাণ্ড আছে আমি এইটো লাইনত আছোঁ বহুত ডিমাণ্ড আছে এইবিলাক নাই যে বোলে চুলি নোকেলে কাটে আমাৰ অসমীয়া এইবিলাক প্ৰব্লেম আছে একচুৱেলি বেয়া নাপাবা এইবিলাক প্ৰব্লেম আছে যে মই অসমীয়া ল'ৰাটো হয় চুলি কাটিম নেকি সেইটো নহয় অকল চুলি কটাহে যে আজিকালি চুলি কাটিলে এইটো নাপিত বুলি নহয় যে হেয়াৰ ড্ৰেছাৰ হিচাপে যদি আপোনালোকে এতিয়া ইয়াত বুলিয়ে নহয় ইয়াৰ অসমৰ বাহিৰতো বহুত স্কোপ আছে নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি তিনিচুকীয়া নহয় আজি ডিব্ৰুগড়ৰ পৰা আৰু এইফালে দেখিছে বৰ্তমান উপস্থিত আছোঁ AB ইউজ কাৰ AB ইউনিচেক্স চেলুন আৰু লগতে আজি আহি গ'লোহি AB একাডেমি জোন তো এটা খুব ধুনীয়া এটা জাৰ্ণি তো সেই জাৰ্ণিটোত অকণমান সমভাগী মানে আছোঁ মই জাৰ্ণিটোত ধ্ৰুৱ একদম ষ্টাৰ্টিঙৰ পৰা হয় আমাৰ ছাকচেছৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে হওক ধ্ৰুৱে আমাক বহুত ছাপোৰ্ট কৰে আৰু ইয়াকো ভাইটি হিচাপে আমি যিমান পাৰোঁ সিমান মৰম কৰোঁ সেইটোৱে তো সেই হিচাপে আমি আগবাঢ়ি গৈ আছোঁ সেইটোৱে আৰু এটা আজি খুব ধুনীয়া এটা আপোনালোক কিবা এটা নতুনকৈ আচলতে আজি অভিজিত দাই ষ্টাৰ্ট কৰিছে এটা খুব ধুনীয়া এটা প্ৰচেছ এটা খুব ধুনীয়া এটা জাৰ্ণি নতুনকৈ ষ্টাৰ্ট কৰিবলৈ গৈ আছে প্ৰথমে আপোনালোকক কওঁ যে আচলতে এই ভিডিঅ'টো বনোৱাৰ আঁৰৰ কাহিনীটো আপোনালোকক কৈ লৈছোঁ যে AB একাডেমি জোন আজি যিখন একাডেমিলৈকে আহিছোঁ তো এই একাডেমিখনত আচলতে আপোনালোকে সংস্থাপনৰ কিছু সুযোগ পাব সেই ক্ষেত্ৰত আচলতে আজি অভিজিত দাই কিছু পৰিমাণে সহায় কৰি দিব তো আমি গোটেই কথাখিনি জানিম কিন্তু প্ৰথমতে আপোনালোক কৈ দিওঁ অকণমান অভিজিত দা কওকচোন কেনেকৈ আচলতে চিন্তাটো কেনেকৈ আহিলে বা এই কোৰ্চ আজি যিখিনি হ'ব আপোনালোক যিখিনি দেখুৱাম ভিউৱাৰ্ছসকলক যিখিনি দেখুৱাম তো কেনেকুৱা ধৰণৰ বেনিফিটবিলাক কেনেকুৱা ধৰণৰ হ'ব চিন্তাটো এনেকুৱা ধৰণে আহিলে মানে কি হয় এটাৰ পিছত এটাই হৈ গৈ থাকে যেনেকৈ প্ৰথম হৈ গ'ল ঘৰতে এখন গাড়ী ৰাখিছিলোঁ প্ৰায় 80,000 মান টকাৰ তাৰ পৰা ভাবিলোঁ যে অকণমান ৰিফাইনেন্সত ল'ব পৰা গাড়ী পাওঁ নেকি তাৰপৰা ৰিফাইনেন্সৰ সুবিধা আনি পেলাই ডিলাৰটো খুলিলোঁ তাৰপৰা আকৌ পাৰ্লাৰ লাইনটোত সোমালোঁ পাৰ্লাৰ লাইনটোত সোমাওঁতে মই এটা বস্তু মন কৰিলোঁ যে মানে আমাৰ যিবিলাক বহুতে আজিকালি নিউজতে হওক ক'ৰবাতে হওক কয় যে আমাৰ চাকৰি নাই কিবা নাই কিন্তু মই ভাবিলোঁ যে আমি যিহেতু এতিয়া হেয়াৰ ড্ৰেছাৰে হওক আমাৰ পাৰ্লাৰত বা বিউটিচিয়ানেই হওক বা মেকআপ আৰ্টিষ্টেই হওক যদি কোনোবাই কাম এৰি দিয়ে আমি বিচাৰিবৰ কাৰণে দিল্লী হাৰিয়ানা মুম্বাই বাহিৰত আমি বহুত কণ্টেক্ট কৰিব লাগে যিবিলাকৰ বহুত ডিমাণ্ড আছে গতিকে আমি উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আৰু যোনে ধৰি লওক মানে যাতে তেওঁলোকে কোচিং এটা শিকি পেলাই যাতে ভাল জেগা এটা সংস্থাপন ল'ব পাৰে তাৰ ওপৰত চিন্তা কৰিয়ে মই আজি এইটো বস্তু ভাবিলোঁ হয় আৰু যিহেতুকে আজিকালি সকলোৱে জানে যে আচলতে পাৰ্লাৰ বুলি ক'লে আচলতে কেনেকুৱা ধৰণৰ ডিমাণ্ড আৰু লগতে তাত কাম কৰিবলৈ আচলতে মানুহ বহুতে আচলতে বিচাৰি থাকিবলগীয়া হয় তো সেইটো কাৰণে যদিহে আপোনালোক দেখুৱাই দিছোঁ এইফালে চাই ল'ব পাৰে হেয়াৰ ষ্টাইলিষ্ট মেকআপ আৰ্টিষ্ট বিউটিচিয়ান নেইল এক্সটেনশ্যন যদি এনেকুৱা ধৰণৰ কোৰ্চখিনি যদি আপোনালোকে কৰিম বুলি ভাবে তেন্তে 3 মান্থৰ পৰা ষ্টাৰ্টিং হৈ গৈছে 3 মান্থৰ পৰা ষ্টাৰ্টিং আছে প্ৰায় বছৰলৈকে আছে আচ্ছা আৰু আমাৰ লগত ভাল ট্ৰেইনাৰো আছে আৰু আমি এখন ভেলিড উইথ গড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন প্ৰভাইড কৰিব পাৰিম হয় আৰু অভিজিত আপুনি জানিব লৈছে যদিহে এই কোচিংটো কৰিবলৈ হয় 3 মান্থৰ পৰা আৰু ষ্টাৰ্টিং যোনটো এমাউণ্ট হয় যোনটো ফিজটো তো সেইটো কিমানৰ পৰা ষ্টাৰ্ট হৈছে ষ্টাৰ্টিং ফিজটো আমাৰ ধৰি লওক যদি 3 মহীয়া বিউটিচিয়ানৰ কোৰ্চ শিকে প্ৰায় 10,000ৰ পৰা আছে আৰু মেকআপৰ যদি 3 মান্থৰ কোৰ্চ শিকে তেনেহ'লে 15,000ৰ পৰা আছে আচ্ছা আৰু তেনেকৈ গৈ পেলাই ইউনিচেক্সৰ যদি শিকে মানে ল'ৰা ছোৱালী দুইজনে শিকে গোটেইবিলাক তেনেহ'লে প্ৰায় 80,000লৈকেও কোৰ্চবিলাক আছে যিটো 1 ইয়েৰলৈকে গুচি যাব আৰু যিমান বেছি দিনৰ কাৰণে শিকিব আৰু যিমান বেছিকৈ শিকিব
মানে বেছি জ্ঞান আয়ত্ব কৰিব পাৰিব। আচ্ছা, আপ টু 1 ইয়াৰলৈকে আচলতে মানে কোৰ্চ শিকো বুলি ক'লে শিকিব পাৰে। তো আচলতে সঁচাকৈ বহুত বেছি এটা খুব সুবিধাজনক। আৰু এতিয়া অকণমান ভিতৰৰ পৰা আপোনালোকক দেখুৱাম যে আচলতে এই একাডেমীখনৰ ভিতৰৰ দৃশ্যটো। তো এইফালে এইদৰে দেখিবলৈ পাইছে, এইফালে আছে পৰমা, অকণমান পাছত কথা পাতি আছোঁ। তো প্ৰথম এইটো হৈ গ'ল ফেচিয়েল ক্লাছো হ'ব ইয়াত, লগতে আমাৰ যিহেতু পাৰ্লাৰ আছে আমাৰ ফেচিয়েলৰ ৰুমত ইয়াত ফেচিয়েলো কৰিব। আচ্ছা, অকণমান ভিতৰৰ পৰা দেখুৱাই দিছোঁ। এইফালে চাব পাৰে ফেচিয়েল ক্লাছৰুম আজি ইয়াত বৰ্তমান এনেকুৱাকৈ। তো চাব পাৰি ইয়াত খুব ধুনীয়াকৈ গোটেইখিনি আচলতে আপোনালোকক শিকোৱা হ'ব। আৰু নেক্সট আছে এইপিনে আছে আমাৰ বিউটিৰ কাৰণে আছে, বিউটি ৰিলেটেড আমাৰ বিউটি ক্লাছৰুমবিলাক আছে। এইবিলাক ইয়াতে আমাৰ বিউটিৰ কামবিলাক শিকোৱা হ'ব। হয়, এইফালে আছে থিয়ৰী ক্লাছো হ'ব, প্ৰেক্টিকেল ক্লাছো হ'ব। আচ্ছা, তো এইফালে চাব পাৰে। আৰু এইটো কিবা এটা কৈছিলে আপুনি য'ত নেকি ইয়াতে মানে এইটো হৈ গ'ল, ছাপ'জ এতিয়া ধৰি লওক বহুত এইটো দামী হয়, তো ইয়াতে ধৰি লওক এতিয়া বোলে শিকিব বোলে ষ্টুডেণ্টে প্ৰথম থিয়ৰীৰ কাৰণে থিয়ৰী ক্লাছেছবিলাক শিকিলে, তাৰপিছতে ধৰি লওক প্ৰেক্টিকেলৰ কাৰণে বোলে হেয়াৰৰ কামে শিকিব। প্ৰথমতে ডাইৰেক্ট এতিয়া তুমি ল'ৰা এটাকে ছোৱালীজনীকে চুলিটো কাটিব দি দিব নোৱাৰা, প্ৰথমতে ইয়াতে শিকিলে, যেতিয়া হাতখন আহিলে কিছুমান পইণ্ট থাকে ইয়াতে, সেই পইণ্টবিলাক যেতিয়া গম পাব ছোৱালীজনী, তাৰ পৰা প্ৰেক্টিকেলো কৰিব পাৰিব, যিহেতু মোৰ নিজৰ মানে পাৰ্লাৰ এখন আছে। আচ্ছা, হয়, দুটাই সুবিধা পাব। হয়, এইটো হৈ গ'ল বিউটি ৰিলেটেড। তো এইফালে আপোনালোকে চাই ল'ব পাৰে ক্লাছৰুমৰ দৰে এইদৰে আচলতে ইয়াত গোটেই ছিটিং কেপাচিটি খুব ধুনীয়াকৈ, আৰু প্ৰতিটো ক্লাছৰুম আচলতে বেলেগ বেলেগ। তো ইয়াত খুব ধুনীয়া সুন্দৰ এটা ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। তো এতিয়া আকৌ যাওঁ আমি নেক্সট ক্লাছটোলৈকে। আৰু এতিয়া প্ৰথমতে অকণমান বৌক সোধোঁ, কেনেকুৱা লাগিছে আজি? বহুত বেছি ভাল লাগিছে। হয়, আৰু এতিয়া মানুহজনে যেনেকৈ মানে ছাকচেছ হৈ আছে কামবোৰত, হয়, হয়, যিমানখিনি পাৰোঁ সিমান মানে সহায় কৰিব চেষ্টা কৰিছোঁ। হয়, হয়। ভাল লাগিছে, বহুত ভাল লাগিছে। এটা কথা কিন্তু অভিজ্ঞতা ছাকচেছৰ আগত কিন্তু এজনী নাৰী হাত থাকে বুলি তাত নিশ্চয় আপোনাৰ অকণমান হাত আছে। তো ভাল লাগিলে মোক, আৰু আহিবলগীয়া দিনবিলাক আৰু ভাল হওক, আপোনাৰ ছাপোৰ্ট থাকক, তাকে কথা কৈছে। আৰু এইফালে অভিজ্ঞতা কৰি কওক, আৰু কেনেকুৱা লাগিছে আজি অভিজ্ঞতাৰ এই ছাকচেছটো? খুব ভাল লাগিছে। এগৰাকী মাতৃৰ বাবে তাতকৈ সুখৰ কথা থাকিব নোৱাৰে। দিনে দিনে আৰু আগবাঢ়ি যাওক, সদায় সেয়াই প্ৰাৰ্থনা কৰোঁ। আজি সঁচাকৈ খুব বেছি ভাল লাগিছে। এটাৰ পাছত এটাকৈ ল'ৰাৰ উন্নতি কৰিলে মাকৰ বহুত ভাল লাগে, ভাল লাগিছে। আগলৈ আৰু উন্নতি কৰক, এই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। ঠিক আছে। আৰু সঁচাকৈ আজি যেতিয়াৰ পৰা আচলতে অভিজিত দাক লগ পাইছোঁ, তো তেতিয়াৰ পৰা এতিয়ালৈকে আচলতে যিখিনি কাম কৰি গৈছে এজন অসমীয়া হিচাপে, ল'ৰা হিচাপে নিজৰ লগতে আন 10জনকো আচলতে সংস্থাপন দিয়াৰ সুবিধা প্ৰদান কৰিছে। তো সেইটো কাৰণে ভাল লাগে। আৰু এইফালে আছে আমাৰ পৰমা। নমস্কাৰ, কওক খবৰ খাতি ভাল। আৰু বহুত ভাল লাগিছে অভিজিত দা ইয়াত আহিলোঁ, কাৰণ এতিয়া ল'ৰা ছোৱালীখিনিয়ে মানে ধুনীয়াকৈ শিকিব পাৰিব। যিসকলৰ মন আছে তেওঁৰ টেনশ্যন নাই, মানে দূৰত শিকিব যাব কাৰণে ডিব্ৰুগড়তে ধুনীয়াকৈ শিকিব পাৰিব সকলোৱে। তাকে ক'লে মই সেইকাৰণে অভিনন্দন জনাইছোঁ। মানে এটা কথা ক'ব পাৰি যে আমি আচলতে কিছুমান কাম কৰিবলৈ সাহস নহ'ব ন, কিন্তু মই এখেতক মই ষ্টাৰ্টিঙৰ পৰা যিহেতুকে পাইছোঁ, মই দেখিছোঁ মানে কিবা এটা যদি ভাবে সেইটো কৰাৰ আচলতে সাহস কিন্তু আছে। হয়, সেইটোৱে লাইফৰ ৰিস্কটো ল'ব লাগিব। মই তেনেকৈয়ে ভাবোঁ, প্ৰথম ৰিস্ক ল'ব লাগিব। আৰু চিন্তাধাৰাবিলাক এনেকুৱা নহয় যে কাৰোবাৰ আহি যায় কৰি আহে। যেনেকৈ মই অকণমান দেৰি আগতে ভিডিঅ'টোত কৈছিলোঁ, প্ৰথম অকল 80,000 টকীয়া এখন গাড়ী ৰাখিলোঁ, তাৰপৰা ভাবিলোঁ যে ৰিফাইনেন্সত যদি অকণমান দামী গাড়ী ল'ব পৰা যায়। তাৰপৰা মই ক'ৰবাত যদি পাৰ্লাৰ চুলি কাটিব যাওঁ, দেখোঁ যে কিবা এটা প্ৰব্লেম পাওঁ, ভাবিলোঁ বোলে কম ৰেটতে এখন পাৰ্লাৰ। আজিও আমাৰ পাৰ্লাৰ এখনত গোটেই ডিব্ৰুগড়ৰ ভিতৰত অকল 100 টকাত ইউনিচেক্স চেলুন, কোনো ইউনিচেক্স চেলুনত 100 টকাত চলি নাকাটে, মিনিমাম 200 টকাৰ ওপৰত কাটে। গতিকে সেইবিলাকৰ ওপৰত চিন্তাধাৰাটো নিজে আহি থাকে। আৰু বৰ্তমান নতুন এটা ভাবিছোঁ, আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ তেনেহ'লে নিশ্চয় মানে ছাকচেছ হ'ব পাৰিম বুলি আশা ৰাখিলোঁ। আপোনালোককো ভাল মানে টিচিং এটা দিবলৈ পাৰিম বুলি চেষ্টা কৰিলোঁ। আৰু এতিয়া নেক্সট অভিজিতা কোনফালে? নেক্সট আছে ইয়াতে হৈ গ'ল একে ছেম অলমষ্ট ক্লাছৰুমবিলাক, হেয়াৰ ষ্টাইলিছৰ এইবিলাক ক্লাছ, মানে হেয়াৰ চুলি কটা জেণ্টছ লেডিজ চবৰে ইয়াতে শিকোৱা হ'ব। তো এইফালে চাব পাৰে কিছুমান ফেমিল আচলতে আছে। তো এনেকুৱা ধৰণৰ আচলতে ক্লাছৰুমবিলাক এনেকুৱা ধৰণে হয়। যদিহে আপোনালোকে ক'ৰ্চটো কৰিম বুলি যদি ভাবিছে, তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। প্ৰতিটো ক্লাছ আচলতে ইয়াতে হৈ গ'ল মেকআপৰ কাৰণে হৈ গ'ল। আচ্ছা, হয়, মেকআপ আৰ্টিষ্ট সকলোবিলাক ৰুম আচলতে বেলেগ বেলেগ নেকি? হয়, চব ৰুম বেলেগ বেলেগ, আৰু চবৰে শিকা হেৰিবিলাক বেলেগ বেলেগ থাকে। তো সেইটোৱে কথা। আচলতে সেই প্ৰতিটো মই আপোনালোকক অকণমান আগত ক'লোঁ যে যিহেতু অভিজিতাৰ কথা ক'লোঁ যে ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা আচলতে যিটো কথা ভাবিছে সেইটো ফুল্লি প্লেনিং কৰি পিনি সেইটো কাম কৰি দেখুৱাইছে। তো আহিবলগীয়া দিনত নিশ্চয় অভিজিতা ভাল হ'ব। আৰু যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে, তো ধুনীয়াকৈ আপোনালোকে এই কোচিংখিনি যদি আপোনালোকে কৰিম বুলি ভাবিছে, এটা মিনিমাম কষ্টত আৰু খুব ধুনীয়াকৈ গোটেইখিনি বস্তু আচলতে প্ৰভাইড কৰি দিয়া। যিমান পাৰোঁ আমি ভাল এখন ভেলিড চাৰ্টিফিকেট দিম ফাৰ্ষ্ট অফ অল। দ্বিতীয় কথা, যদি আপোনালোকে ভালকৈ মনোযোগ দি পেলাই শিকে, ফুল গেৰাণ্টি যে যিমান পাৰোঁ আপোনালোকক চাকৰি এটা
যাতে দিবলৈ কাৰণে চেষ্টা কৰিম কাৰণ আমাৰ বিভিন্ন জেগাৰ লগত আমাৰ তেনে কানেকশ্যন থাকে বিভিন্ন পাৰ্লাৰ লগত থাকে মানুহ কম আছে মই আপোনাক ক'লো আপোনালোকে আহক শিকক এই লাইনটো এনেকুৱা হয় ল'ৰাবিলাককো কৈছোঁ ল'ৰাবিলাকো যে এনে কৈ থাকে যে একো কাম নাই এইবিলাক শিকক 20,000 টকাটো একো ডাঙৰ কথা নহয় ধৰি লওক একেলগতে দিব লাগিব বুলিও কথা নাই বা ধৰি লওক অলপমান চেষ্টা কৰি পেলাই পাৰ্টকে দিলেও হ'ব কিন্তু শিকক 20,000 25,000 টকা যদি আপুনি 6 মাহত খৰচ কৰি পেলাই শিকে তেনেহ'লে কেতিয়াও গোটেই জীৱনত মানে আপুনি চাকৰি বিচাৰি যাবলৈ কাৰণে দৰকাৰ নাই আপোনাকে উল্টা বিচাৰিব যদি আপুনি এজন ভাল হেয়াৰ ড্ৰেছাৰ হয় বা ভাল যদি মেকআপ আৰ্টিষ্ট ভাল যদি বিউটিচিয়ান হয় আৰু ইয়াত আপোনাৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আমি ভেলিড এখন চাৰ্টিফিকেট প্ৰভাইড কৰিব পাৰিম ছ'চাইটি এক্টৰ আণ্ডাৰত আমি কৰিছোঁ যিখন চাৰ্টিফিকেট তেওঁ অন্য জেগাত গ'লে তেখেতে দেখালে তেখেতে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এটা পাব কেতিয়াবা হয় কিছুমান এইবিলাকত গভৰ্ণমেণ্টৰ চাকৰি ওলাই আজিকালি সেইবিলাকতো এপ্লাই কৰিব পাৰিব যদি চাৰ্টিফিকেটখন আমি যিখন চাৰ্টিফিকেট প্ৰভাইড কৰিম বন্ধুসকল এইফালে নেইল এক্সটেনশ্যননো কি হয় মইতো নাজানো এতিয়া অকণমান সুধিছোঁ যে নেইল এক্সটেনশ্যননো কি যদি আপোনালোকে নাজানে সুধি জানি ল'ব পাৰিব ভালে আছে বন্ধু বাকী কোৱা খবৰ খাতি ভালে আপোনাৰ কোৱাচোন অকণমান নেইল এক্সটেনশ্যনটো কেনেকৈ নেইল এক্সটেনশ্যন মানে আজিকালি ট্ৰেইনিঙত ওলাইছে যে ছোৱালীবোৰে নতুন নেইল লগাই যে ডিজাইন কৰে যে ঢেৰ ডিজাইন আপোনালোকে আমাৰ কাৰণে নহয় এইটো বস্তু এইটো ছোৱালীৰ কাৰণে হয় আজিকালি ট্ৰেইনিং হৈছে পূৰা নেইলৰ কাৰণে নেইলত বহুত বেলেগ বহুত ডিজাইন আছে নিজৰ নেইলতো কৰে ইমান ডাঙৰ আছে দীঘল আছে মানে চাই মেলি ডিজাইন থাকে যে আজিকালি ছোৱালীকেইটা নেইলৰ কাৰণে সেইটো হৈছে নেইল এক্সটেনশ্যন ইয়াত আমি কৰোঁ প্লাছ শিকাওঁ দুটাই আমি ঠিক আছে এই নখবিলাক আচলতে অৰিজিনেল থাকে ডুপ্লিকেট থাকে না ডুপ্লিকেট থাকে অৰিজিনেলতো কৰিব পাৰি কিন্তু দীঘল কৰি আনিব লাগিব তেতিয়া গৈ আমি কৰি দিব পাৰিম আৰু যদি কোনোবাই কয় যে আমি লগাই দিব লাগে আমি লগাই দিওঁ সেইটো আকৌ কেয়াৰ কৰিব লাগে অলপ সেইটো কেয়াৰ কৰিলে বছ সিমানটো আৰু প্লাছ আমি শিকাওঁ দেই আচ্ছা আমি মানে ছাৰ্ভিচ কৰিলোঁ প্লাছ শিকাওঁ যোনে যদি কোনোবা ভাবিছে যে আমাৰ ইয়াত শিকিব আহিব পাৰে নিশ্চয় মানে নেইল এক্সটেনশ্যনৰ যিটো ডিপাৰ্টমেণ্ট সেইটো তুমি চাবা এইটো ডিপাৰ্টমেণ্টটো মোৰ বাৰু আচ্ছা কোৰ্চটো মানে আপোনালোকক শিকাই দিব যে নেইল এক্সটেনশ্যন এই নখবিলাক দীঘল কৰি কেনে কি কৰিব লাগে সেইখিনি একেবাৰে আপোনালোকক শিকাব থেংক ইউ অকল আজি AB একাডেমি জনৰ পৰা ইমানতে সামৰিছোঁ আজি এই ভিডিঅ'টো যদি এই ভিডিঅ'টো ভাল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাৰিব আৰু যদিহে আপোনালোকে এনেকুৱা এটা খুব সুন্দৰ কোৰ্চ কৰিম বুলি যদি ভাবিছে তেন্তে ডিব্ৰুগড়ত আপোনালোকে এড্ৰেছটো কৈ দিছোঁ কৈ দিয়ক ডিব্ৰুগড় এড্ৰেছটো হৈ গ'ল খনিকৰ চাৰিআলিৰ পৰা যদি আহে 50 মিটাৰমান আহিলে আপোনাৰ ৰাস্তাতে দেখিব AB উস্কাৰ ইউনিচেক্স চেলুন আৰু AB একাডেমি আৰু যদি জগন্নাথ মন্দিৰৰ ফালৰ পৰা আহে তেনেহ'লে জগন্নাথ মন্দিৰ পাৰ হৈ প্ৰায় 200 মিটাৰমান আহি আপুনি চাৰিআলিটো পোৱাৰ আগতে লেফ্ট চাইডে পাব হৈ যাব তো সেইটো হাইৱে কিনাৰত সেইফালে আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাৰিআলি আছে আৰু এইফালে আছে জগন্নাথ মন্দিৰ তো জগন্নাথ মন্দিৰৰ ফালৰ পৰা আপোনালোকে আহিলে লেফ্ট হেণ্ড ছাইডত আপোনালোকে পাই যাব AB একাডেমি জোন এই একাডেমিখনতে আপোনালোকে সেই সম্পূৰ্ণ কোৰ্চটো শিকিব পাৰিব নহয় জানো তো সিমানতে সামৰিছোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক খুব এটা যিহেতুকে এটা জ্ঞান বিতৰণ কৰা এটা সুযোগ তেওঁলোকে কৰিছে তো আপোনালোকেও এইখিনি বস্তু অকণমান বিয়পাই দিব শ্বেয়াৰটো কৰি দিব যদিহে কোনোবাই তেনেকুৱাকৈ নতুনকৈ কিবা এটা আজিকালি আচলতে নিবনুৱা সমস্যাতে আচলতে মানুহবিলাক আচলতে ভোকা দেখা যায় মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি কি কৰিম তো এনেকুৱা ধৰণৰ এইবিলাক বহুত ডিমাণ্ড আছে আমি এইটো লাইনত আছোঁ বহুত ডিমাণ্ড আছে আজিকালি এইবিলাক নাই যে বোলে চুলিনো কেলে কাটিম আমাৰ অসমীয়া ল'ৰা এইবিলাক প্ৰব্লেম আছে একচুৱেলি বেয়া নাপাবা এইবিলাক প্ৰব্লেম আছে যে মই অসমীয়া ল'ৰাটো হয় চুলি কাটিম নেকি সেইটো নহয় অকল চুলি কটা যে আজিকালি চুলি কাটিলে সেইটো নাপিত বুলি নহয় যে হেয়াৰ ড্ৰেছাৰ হিচাপে যদি আপোনালোকে এতিয়া ইয়াত বুলিয়ে নহয় ইয়াৰ অসমৰ বাহিৰতো বহুত স্কোপ আছে মানে আৰু বহুত ডিমাণ্ড আছে নাপিত বুলি ক'লে শুনিবলৈ অলপ বেলেগ হয় কিন্তু হেয়াৰ ড্ৰেছাৰ বুলি আপোনালোকে নিজক মানে সেই মেণ্টেলিটিটো লৈ পিনি আহিব লাগিব মানে লাজ কৰি লাভ নাই এতিয়া ধুনীয়াকৈ বহুত ধুনীয়া স্কোপ আছে পাৰ্লাৰত এটা ষ্টেণ্ডাৰ্ড মেইনটেইনো হয় কামটো কৰোঁতে আৰু লগতে আপোনাৰ সেই কামটো এটা ভেলু থাকে তো সেই তেনেকুৱা নিজক সেই ভেলুটো দিব জানিব লাগিব আৰু সেইটো ভেলু দি পিনি আপোনালোকে এনেকুৱা এটা কোৰ্চ শিকি আৰু যিহেতুকে ফিমেলসকলৰ কাৰণে খুব ধুনীয়া আজিকালি বহুত বেছি ডিমাণ্ড হয় বিউটিচিয়ান এনেকুৱা ধৰণৰ কোৰ্চবিলাক তো সেইখিনিত নিশ্চয় আপোনালোকৰ অভিজিতহঁতে বহুত ধুনীয়াকৈ আপোনালোকক সহায় কৰি দিব খুব এটা ডিচিপ্লিন মেইনটেইন কৰি পিনি তো পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ আহিব আপোনালোকে এই কোৰ্চটো লৈ পিনি যদিহে আপোনালোকৰ জীৱনত যদি সফলতাৰ দিশে যদি আপোনালোকে আগবাঢ়ে নিশ্চয় এই ভিডিঅ'টো বনাই পিনি ময়ো সফল হ'ম বুলি কৰিব পাৰিম তো আহিছোঁ আজিলৈ ধন্যবাদ জয় অসম।